আর বাসন্তী ক্লাবৰ কালী পূজাটো এইবাৰ আমাৰ 50 বছৰ অতিক্ৰম কৰিলে মানে এইবাৰ মা কালীক ল'ব আহি গ'লো। আপোনাৰ মেইন থিমটো হ'ল আমাৰ সেভ দ্য ফৰেষ্ট সেভ দ্য ৰাইনো, তো আমাৰ এইটোৱে হ'ল থিম। সম্বন্ধ জনাব মই চালোঁ। हेलो एवरीवन एंड वेलकम बैक टू माय चैनल तुषार ब्लॉग। तो गाइस आज मैं आहि पाइছো आमार अभयापुरीर बासंती क्लाबर काली पूजात और এই काली पूजाটো आमार गांधी मैदानत হৈ আছে और बासंती क्लाबर काली पूजाটো এইবাৰ आमार 50 বছৰ অতিক্ৰম কৰিলে মানে এইবাৰ 51 বছৰ হল যেহেতু আগৰ বছৰ মানে করোনা আছিল সেই কাৰণে মানে উদযাপন কৰিব পৰা নাই। তো এই বছৰ আৰু উদযাপন কৰি আছে আৰু কেনেকুৱা কৰি উদযাপন কৰি আছে তো আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম। और এতিয়া বলক আমি মন্দিৰলৈ যাওঁ আৰু মন্দিৰত গৈ আৰু ইয়াতে দেখা পাইছে ধুনীয়াকৈ পুৰা ডেকোৰেশ্যন কৰিছে ৰাতি মানে আৰু ধুনীয়া দেখা হ'ব আৰু অলপ পিছত মানে আমি সকলোৱে মিলি মানে মূৰ্তি আনিব যাম। আৰু আমাৰ বাসন্তী পাৰাৰে যেহেতু পূজা আমাৰ অভয়াপুৰীৰ বাসন্তী পাৰাৰ তো মই আজি ইয়াতে আহিছোঁ আপোনালোকক অলপ দেখাবলৈ। তো আপোনালোকে সেইকেলগে চাই থাকক, আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল লাগিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ আপোনালোকে দেখা পাইছে ইয়াতে মণ্ডপটো বনোৱা হৈছে আৰু ইয়াতে মানে আসনটো বনোৱা হৈছে। তে এই আমাৰ খুৰীয়ে মানে পুৰা মানে ঠিক ঠাক কৰি আছে। অলপ পিছতে মানে মূৰ্তি অনাৰ পিছত মানে আৰু ধুনীয়া দেখা পাব। আৰু ইয়াতে সকলো কমিটিৰ মানুহ আছে। তো আপোনালোকক সকলো পিছত জনাই আছোঁ ইয়াতে কি কি আছে মানে সকলো আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে চাই দিম। আৰু গাইছ এতিয়া আমি সকলোৱে মিলি মূৰ্তি আনিব গৈ আছোঁ আৰু আমি ভাবিছিলোঁ যে পুৰা নাচি নাচি যাম, কিন্তু ইমান বৰষুণ আপোনালোকে দেখা পাইছে এতিয়া মানে পুৰা বৰষুণ পৰি আছে। আৰু মোৰ লগত এইফালে আছে মিথুন ভাই। তো মিথুনকতো সকলোতেতো দেখাই পায়, এই দুৰ্গা পূজাতো দেখা পাইছিল আৰু আমাৰ ঘৰতো মানে কালী পূজা হয় তো তাতেও বজায়। তো আমি সকলোৱে মিলি গৈ আছোঁ। A few moments later. আৰু গাইছ আমি ডাইৰেক্টলি একদম মা কালীক ল'ব আহি গ'লো। তো এতিয়া আমি মানে লৈ যাম আৰু যেতিয়া বৰষুণ এই বৰষুণতে মানে আমি পুৰা টিপল দি মানে বান্ধি ল'ম। আৰু এইফালে আছে আমাৰ মা কালী আৰু এই বাইদেউসকলেও আহিছে। বাইদেউ আহিছে, তো এই বাইদেউসকলে আহিছে, ভণ্টিও আহিছে। ভণ্টি কি নাম? আচ্ছা, তো ঠিক আছে সকলোৱে আহিছে মানে আমি মা কালীক ল'ব। তো এতিয়া বলক ডাইৰেক্টলি আমি উঠাই লওঁ, ট্ৰাকত উঠাই লৈ বাকীখিনি দেখুৱাই আছোঁ। মায়ের পায়ের জবা হয়ে ওঠনা ফুটে মন, আমার মায়ের পায়ের জবা হয়ে ওঠনা ফুটে মন। তার গন্ধ না থাক যা আছে সে নয় রে ভুয়া বরণ, গন্ধ না থাক ও তার গন্ধ না থাক যা আছে সে নয় রে ভুয়া বরণ। মায়ের পায়ের জবা হয়ে ওঠনা ফুটে মন, আমার মায়ের পায়ের জবা হয়ে ওঠনা ফুটে মন। জানি জুই মালতী হায় কত গন্ধ যে ছড়ায়, তবু ঘরের ফেলে পরের কাছে নিজের বিলায়। জানি জুই মালতী হায় কত গন্ধ যে ছড়ায়, তবু ঘরের ফেলে পরের কাছে নিজের বিলায়। ওরে তোর মতো যে নেই কো তাদের মায়ে পোয়ে আলাপন, তোর মতো যে
ও মন তোর মতো যে নেই কো তাদের মায়ে পয়ে আলাপন মায়ের পায়ের জবা হয়ে ওঠ না ফুটে মন আমার মায়ের পায়ের জবা হয়ে ওঠ না ফুটে মন Minutes later. আৰু গাইছ এইফালে আছে আমাৰ সকলো কমিটিৰ দাদাসকল তো সিহঁতৰ পৰা জানিম এইবাৰ যে গোল্ডেন জুবলি যে হৈ আছে যে তো আপোনালোকৰ গোল্ডেন জুবলি কেনেকুৱা কৰি পালন কৰা হৈ আছে দাদা আপোনাৰ নামটো কৈ দিব বাবুল দাস আপোনাৰ দাদা বাপি সাহা তো আপোনালোকৰ তো আগৰ বছৰ তো 50 ইয়াৰ্স হৈয়ে গৈছে এইবাৰ মানে গোল্ডেন জুবলি আপোনালোকে পালন কৰি আছে এইবাৰ 51 আচলতে তো আপোনালোকৰ গোল্ডেন জুবলি এইবাৰ কেনেকুৱা কৰি পালন কৰা হৈ আছে তো আপোনালোকে অলপ কৈ দিব হয় যোৱাবাৰ আমাৰ কোভিডৰ কাৰণে আমি গোল্ডেন জুবলি পাতিব নোৱাৰিলোঁ এইবাৰ 51তম বৰ্ষ আমাৰ কালী পূজাত আমি 51তম বৰ্ষৰ লগত সংগতি ৰাখি আমি এইবাৰ গোল্ডেন জুবলিটো উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ যদিও বতৰে অলপ বিধি পথালি দিছে তথাপি আমি মানে ভাবি আছোঁ আমি ভালদৰে পূজাৰ মানে ভালদৰে পূজাৰ যোনটো আমাৰ উপভোগ কৰিব লাগে আমি তেনেকৈ উপভোগ কৰিম ভগৱানে আমাক সহায় কৰক বৰষুণটো গুচাই দিয়ক আজি বহুত ৰাতিপুৱা আজি সলনি যন্ত্ৰৰ লগত সংগতি ৰাখি আমি ৰাতিপুৱা আমি 50খন পতাকা উত্তোলন কৰিছোঁ আচ্ছা ইয়াতে সকলো 50টামান পতাকা উত্তোলন কৰা হৈছে ৰাতিপুৱাই তাৰ লগত আমি সংগতি ৰাখি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল আমাৰ ক্লাবৰ যিসকল মানে ব্যক্তি জড়িত হৈ আছিল আমাৰ ক্লাবৰ তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তাৰ লগত আমি গছপুলিও ৰোপণ কৰিছোঁ আৰু আমাৰ এই পূজাৰ মেইন থিমটো হ'ল আমাৰ ছেভ দ্য ফৰেষ্ট ছেভ দ্য ৰাইনো তো আমাৰ এইটোৱে হ'ল থিম তো ইয়াতে লেখা আছে ছেভ আৱাৰ ফৰেষ্ট আৰু ছেভ আৱাৰ ৰাইনো তো ইয়াতে তেওঁলোকে মানে এইটো বনাইছে মানে ছেভ আৱাৰ ফৰেষ্ট আমি এটা মেছেজ দিব খুজিছে মানে আপোনালোকে আৰু দ্বিতীয় কথা হ'ল আমাৰ 25 তাৰিখে আমাৰ ফাংচন আছে আমাৰ কুইজ প্ৰতিযোগিতা আবৃত্তি প্ৰতিযোগিতা আৰু ফাংচনৰ আমাৰ মূল গায়ক আমাৰ শিলিগুৰিৰ মৰ্মিতা মিত্ৰ আৰু চন্দন বাগচি কোচবিহাৰত তেওঁলোকে গীত পৰিৱেশন তেওঁলোকৰ লগতে আমাৰ স্থানীয় শিল্পীসকল আমাৰ স্থানীয় আপোনাৰ শুক্লধ্বজ লোকবাদ্য গোষ্ঠীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশন আচ্ছা আচ্ছা তো 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 অহাকালি মানে আমাৰ শিলিগুৰিৰ পৰা মানে গায়ক আহিব কি নাম আছিল মৰ্মিতা মিত্ৰ আৰু চন্দন বাগচি আৰু গুৱাহাটীৰ পৰাও আহিব গুৱাহাটীৰ পৰা নহয় আমাৰ বঙাইগাঁৱৰ পৰা আহিব আচ্ছা বঙাইগাঁৱৰ পৰা আহিব তো শিল্পীসকল আছে স্থানীয় শিল্পী আছে তো আপোনালোকে যদি আহিব খোজে অহাকালি মানে বহুত ডাঙৰ ফাংচন হ'ব আৰু আজিতো ইয়াতে তো পূজা হৈয়ে আছে এইবাৰ গোল্ডেন জুবলি হিচাপে অলপ ডাঙৰ কৰি হৈ আছে তো আপোনালোকে গান্ধী ময়দানৰ আমাৰ বাসন্তী ক্লাবত আহিলে আপোনালোকে পূজাটো পাই যাব তো আপোনালোকে অহাৰ চেষ্টা কৰিব ইয়াতে মানে বহুত ধুনীয়া কৰি মানে পূজা হৈ আছে তো ধন্যবাদ দাদা আপোনালোকক ভাল লাগিল কথা আপোনালোক সবকে আমি সকলোকে সাদৰে নিমন্ত্ৰণ জনালো আমাৰ পূজাস্থলীত আহিবলৈ আপোনালোকে আহিব পাৰিলে আপোনালোকে আহিব তো এতিয়া আপোনালোকক অলপ চিনেমেটিক শ্বটত দেখুৱাই দি আছো বহুত ধুনীয়া কৰি মানে ইয়াতে ডেকৰেশ্যন কৰা হৈছে তো চাই থাকক আপোনালোকে অলপ আৰু গাইছ ইয়াতে মানে আপোনালোকে আহি মানে ইয়াতে মানে সেলফি উঠিব পাৰিব তো ইয়াতে মানে লিখি থোৱা হৈছে মানে আই লাভ বাসন্তী ক্লাব তো আপোনালোকে দেখা পাইছে কিমান ধুনীয়াকৈ লেখা হৈছে আই লাভ বাসন্তী ক্লাব তো আপোনালোকে যদি ইয়াতে আহে আপোনালোকে ইয়াতে সেলফিও উঠিব পাৰিব একদম মজা আৰু গাইছ আপোনালোকে ইয়াতে দেখা পাইছে এটা মেছেজ দিছে ছেভ আৱাৰ ফৰেষ্ট মানে ফৰেষ্ট বাচাব লাগে আৰু ইয়াতে দিছে ছেভ দ্য ৰাইনো মানে ৰাইনো বাচাব লাগে আজিকালি মানে বহুত মানে গছ গছনি মানে কাটি আছে মানুহবিলাকে আৰু ৰাইনো মানে বহুত মাৰি আছে মানে ৰাইনো মানে বহুত কমি যাই আছে আমাৰ অসমত কি ভাৰতবৰ্ষতে পুৰা আমাৰ ৰাইনো কমি যাই আছে আৰু ফৰেষ্টটো মানে বহুত কমি যাই আছে তো সেইটোৱে মানে মেছেজ দিছে ইয়াতে তো বহুত ধুনীয়া লাগিছে সেই মেছেজটো দিয়াৰ কাৰণে আহক ভিতৰলৈ যাওঁ এতিয়া আৰু ইয়াতে আছে আমাৰ বাপিদা পূজাৰ শুভেচ্ছা থাকিল আপোনালৈ আৰু আপুনি মানে পূজা এইবাৰ কেনেকুৱা কৰি উদযাপন কৰি আছে অলপ কৈ দিব
ভাল এইবাৰ যোৱা 2 বছৰ হোৱাই নাছিলে হয় কৰোণাৰ কাৰণে এইবছৰ পূজাত ধুনীয়াকৈ হৈ আছে আৰু এইবাৰ আমাৰ ইয়াতে 50 বছৰ হ'ল হয় 50 বছৰ অতিক্ৰম কৰিলে কৰ্তৃপক্ষই এটা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে হয় অহাকালি এইটো হ'ব আমি ভালকৈ আনন্দ কৰিম তাতে গতিকে সকলোৰে শুভেচ্ছা জনাইছোঁ কালী পূজা উপলক্ষে ধন্যবাদ মংগল কামনা কৰিছোঁ ধন্যবাদ তো সকলোৱে আহিছে ইয়াতে মানে সকলোৱে মানে ধূপ চাকি দি আছে ধুনীয়াকৈ তেওঁলোকে আহিছে এই বাইদেউসকলে পূৰা ধুনীয়াকৈ ধূপ চাকি দি আছে আৰু পূৰা অলপ পিছত পূজা আৰম্ভ হ'ব ইয়াতে মানে সকলো মানে নাম দল আহিছে তো বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে শালমাৰাৰ পৰা তো আপোনালোকে ইয়াতে মাতা হৈছিল আজি আহিছে আপোনালোকে পূজা উপলক্ষে তো ইয়াতে আহি কেনেকুৱা লাগিছে ভালে লাগিছে তো আপোনালোকে এতিয়া গীত গাব নেকি মইতো বজাব তো আপোনালোকে ইয়াতে সকলোৱে আছে তো সকলোৱে মানে এতিয়া মানে নাম ধৰিব তো আপোনালোকক অলপ দেখুৱাই দি আছোঁ চাই A few moments later. আৰু গাইছে এতিয়া মানে ইয়াতে মানে ভোগ ৰান্ধা হ'ব তো আপোনালোকে দেখা পাইছে বেলেগ জেগাত মানে আৰু ৰান্ধা হৈ আছে ইয়াতে ভোগৰ কাৰণে মানে এই দাদা বাইদেউসকলে আছে আৰু ইয়াতে ভোগটো ৰান্ধা হ'ব না এইটো ভোগটো ৰন্ধা হ'ব আমাৰ প্ৰসাদত দিয়া হ'ব মাক প্ৰসাদত দিয়াৰ কাৰণে মানে ইয়াতে মানে ভোগৰ মানে জেগা কৰিছে ইয়াতে মানে ভোগটো ৰান্ধা হ'ব তো সকলো আপোনালোকক অলপ কৰি দেখুৱাই ইয়াতে মানে সকলো মানে ফল থলৰ ব্যৱস্থা কৰিছে না উপায় নাই ইয়াতে মানে সকলো মানে ব্যৱস্থা কৰিছে যি পানী আপোনালোকে দেখাই পাইছে মানে বহুত মানে জিকি টিকি অৱস্থা বেয়া এতিয়া অলপ ঘৰত যাই অলপ মানে ফ্ৰেছ হৈ কেনে তাৰপিছত আপোনালোকক মানে অলপ পূজাটো মানে ভালদৰে দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই থাকক আৰু গাইছে ইয়াতেও মানে মানে ৰান্ধা হৈ আছে তো দাদা এইটো কিহৰ কাৰণে ৰান্ধা হৈ আছে তাতেতো ভোগ ৰান্ধা হৈ আছে এইটো মানে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে ভোগ ৰন্ধা হৈছে মানে সকলো ৰাইজৰ কাৰণে মানে ইয়াতে মানে সকলো ভোগ ৰন্ধা হৈ আছে হয় আচ্ছা ষ্টাৰ্টিং হৈছে তো ইয়াতে সকলো ৰান্ধি আছে আৰু তাতেওতো আপোনালোকক দেখালো সকলো তো খিচিৰি মোটামুটি 10-12 কৰাইমান হ'ব আচ্ছা লাভা আমাৰ 3 কৰাইমান হ'ব আচ্ছা ঠিক আছে ধন্যবাদ A few minutes later. আৰু গাইছে আমাৰ ঘৰতো যিহেতু কালী মন্দিৰ আছে তো ইয়াতে মানে বহুত ধুনীয়াকৈ মানে ডেকৰেশ্যন মানে কৰিছোঁ আৰু সকলোৱে মানে ইয়াতে মানে চাকি ঠাকি দি গৈছে আপোনালোকে দেখা পাইছে মানে মই আপোনালোকক ভালদৰে আগত আহি দেখাব নোৱাৰিলোঁ যিহেতু মই তাতে আছিলোঁ তো আপোনালোকে ইয়াৰে পৰাই সেৱা কৰি ল'ব আৰু বহুত ধুনীয়াকৈ মানে পূৰা ডেকৰেশ্যন কৰিছোঁ দেখা পাইছে তো এতিয়া বলক আৰু ড্ৰেছটো চেঞ্জ কৰি যায় বাকী দেখুৱাই আছোঁ A few moments later. আৰু গাইজ মোৰ আহাতে মানে অলপ পলম হৈ গ'ল আৰু দেখা পাইছে কিমান বৰষুণ ছাতা লৈ মানে আজি পূৰা ব্লগিং কৰি আছোঁ আৰু এতিয়া মানে পূজা আৰম্ভ হৈছে তো আপোনালোকক অলপ কৰি শ্বৰ্ট দেখুৱাই দি আছোঁ তো আপোনালোকে চাই লওক মায়ের জবা হয়ে ওঠ না ফুটে মন আমার মায়ের পায়ের জবা হয়ে ওঠ না ফুটে মন তার গন্ধ না থাক যা আছে সে নয় রে ভুয়ো আবরণ গন্ধ না থাক ও তার গন্ধ না থাক যা আছে সে নয় রে ভুয়ো আবরণ মায়ের পায়ের জবা হয়ে ওঠ না ফুটে মন আমার মায়ের পায়ের জবা হয়ে ওঠ না ফুটে মন জানি জুই মালতী হায় কত গন্ধ যে ছড়ায় তবু ঘরের ফেলে পরের কাছে নিজের বিলায় জানি জুই মালতী হায় কত গন্ধ যে ছড়ায় তবু ঘরের ফেলে পরের কাছে নিজের বিলায় ওরে তোর মতো যে নেই কো তাদের মায়ে পোয়ে আলাপন তোর মতো যে
ও মন তোর মতো যে নেই কো তাদের মায়ে পোয়ে আলাপন মায়ের পায়ের জবা হয়ে ওঠ না ফুটে মন আমার মায়ের পায়ের জবা হয়ে ওঠ না ফুটে মন আমার তাই তো লাগে ভয় আৰু গাইজ পূজা টুজা হৈ গ'ল আৰু এতিয়া মানে অঞ্জলি হ'ব তো অঞ্জলি হোৱাৰ পিছত আৰু একেবাৰে ঘৰতে যাম আৰু A few minutes later. আমাৰ এই পূজাটো প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ এজন ভাইটি আহিছে আমাৰ পূজাৰ প্ৰচাৰ যে কৰিছে তেখেতক অসংখ্য ধন্যবাদ আমাৰ বাসন্তী ক্লাবৰ তৰফৰ পৰা আমাক ফুল গামোচা জনাব আমাৰ চানু চাহা তেখেতক সম্বৰ্ধনা জনাব আমাৰ চানু চাহা পূজাতে আমাৰ প্ৰচাৰ কৰিছে অসংখ্য ধন্যবাদ আমাৰ ভাইটিক দুজন বক্তব্য নাই বক্তব্য নিদিব বৰষুণ পৰি আছে তেখেতে আমাৰ পূজাৰ প্ৰচাৰ চলাব কৈছোঁ আৰু আমাৰ বৰ্তমানলৈকে আমাৰ ফাংচনটো কেঞ্চেল হৈ গ'ল অলৰেডি মানে বৰষুণৰ কাৰণে ভাইটি সেইটো কাৰণে তুমি ভিডিঅ' কৰি তেওঁলোকক ক্ষমা খুজিবা এই তাৰ পৰা বক্তব্য জনাইছোঁ দাদাই মোক ইমান ডাঙৰ এটা ৰেচপেক্ট জনালে তো মই ক'ব আপোনালোকক খোজোৱে যে অহাকালি মানে আমাৰ ফাংচনটো নহয় যিহেতু মানে ৰেড এলাৰ্ট দি দিছে তো সেইবাবে মানে আমাৰ ফাংচনটো অহাকালি মানে নহ'ব আৰু আমাৰ 1-2 দিনৰ ভিতৰতে মানে ফাংচনটো হৈ যাব তো আপোনালোকে মোৰ ভিডিঅ'ত গম পাব আৰু ধন্যবাদ দাদা ভাল লাগিল ধন্যবাদ আপোনালোকে অহাকালি ভিডিঅ' দেখা পাব আমাৰ ব্লগ যোনে বনাইছে তেওঁ আমাৰ ঢাক বজাই আছে ঢাক আমাৰ ভাইটি নাই এতিয়া অঞ্জলি হৈ আছে তো অলপ পিছত আৰু অঞ্জলি হৈছে অলপ বাজাব য়েছ তেছৰ আৰু গাইজ পূজা টুজা হৈ গ'ল আৰু আমি মানে বহুত মানে এনজয় কৰিলোঁ তো আপোনালোকেতো দেখাই পালে আৰু ইমান ডাঙৰ মোক মানে সন্মান জনালে তো বহুত ভাল লাগিছে আৰু আপোনালোকে ইয়াৰে পৰা সেৱা কৰি ল'ব তো পূজাটো হৈয়ে গ'ল তো এতিয়া আমি অলপ প্ৰসাদ চকাত খাই কেনে ঘৰলৈ যাম আৰু তো আপোনালোকক আৰু এটা ক'বলৈ বাকী আছে তো আপোনালোককতো অলপ আগত ক'লোৱে এতিয়া ভালদৰে আপোনালোকক কৈ দি আছোঁ অলপ পিছত চাই লওক A few moments later. আৰু গাইছ এতিয়া আমি সকলোৱে মিলি মানে প্ৰসাদ খাব গৈছিলোঁ আৰু ইয়াতে এতিয়া আমি খিচিৰি লাবৰা সকলো মানে খাই আছোঁ খাই কেনে মানে ঘৰত যাম আৰু কেনেকুৱা ভাই আজি পুৰা এনজয় কৰিলি একদম ফুল এনজয় না তই ঐ কেনেকুৱা লাগিল আজি ফুল এনজয় তো সকলোৱে মিলি আমি খাব গৈছোঁ এতিয়া আমি খাই যাই কেনে গৈ আছোঁ আৰু কালি ভিডিঅ' পাব A few moments later. তো গাইজ ডাইৰেক্টলি ঘৰত আহি পালোঁ আৰু অহাকালি মানে আমাৰ ফাংচনটো নহয় তো আপোনালোককতো অলপ আগত ক'লোৱে মানে আমাৰ বতৰ বিজ্ঞানীয়ে মানে অহাকালিৰ পৰা মানে ৰেড এলাৰ্ট দিছে মানে বহুত মানে ধুমুহা আহিব সেইকাৰণে মানে
আৰু ফাংচন মানে আমি নাপাতিলোঁ মানে ফাংচন পাতিলেতো এনেও মানুহ নহ'ব আৰু এনেও মানে আমাৰ ফাংচনটো বেয়া হৈ যাব তো আমি এই ৰেড এলাৰ্টটো যোৱাৰ পিছত 2-3 দিন মান পিছতে মানে আমি ফাংচনটো মানে পাতিম তো তেতিয়া আপোনালোকে আৰু অলপ ভালদৰে চাব পাৰিব আৰু আপোনালোকে আহাৰ কাৰণেও চেষ্টা কৰিব খুব সম্ভৱ 1 তাৰিখে হ'ব ফাংচনটো তো আপোনালোকে 1 তাৰিখ মানত মানে ফাংচনত আহিব পাৰিব তো আপোনালোকে যদি আহিব খুজে আহিব পাৰে তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত আৰু মই ধুমকা ব্লগ আহিব আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো আহি গৈছে তো প্লিজ তাত গৈ ফ'ল' কৰি দিয়ক কাৰণ মই সকলো আপডেট দি থাকোঁ কি ব্লগ দিলোঁ নিদিলোঁ সকলো ধৰণৰ আপডেট দি থাকোঁ তো প্লিজ ফ'ল' কৰি দিয়ক তো আজিৰ কাৰণে বাই বাই টাটা আৰু এটা লগ পাইছোঁ বাই বাই টাটা